মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে গোৱালপাৰা জিলাৰ জলেশ্বৰ HS স্কুলে অনুষ্ঠিত কৰা ফাৰ্ষ্ট ইউনিট টেষ্ট 2025 এডভান্স এছামিজ HS ছেকেণ্ড ইয়াৰৰ কোশ্চিন পেপাৰৰ সম্পূৰ্ণ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ এই কোশ্চিন পেপাৰৰ সলিউশ্যনে তোমালোকক অহা পৰীক্ষাসমূহত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে মই তোমালোকৰ আগত প্ৰশ্ন একটো আলোচনা কৰোঁ। 1 নম্বৰত আছে অতি চমুকৈ উত্তৰ দিয়া যিকোনো 5টা। ক নম্বৰৰ প্ৰশ্নত কোৱা হৈছে মহাপুৰুষ শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? উত্তৰ মহাপুৰুষ শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম হ'ল পত্নী প্ৰসাদ। খ বৰ্ষা বৰ্ণন পাত্ৰী কৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ দশমৰ পৰা। গ নম্বৰ প্ৰতিমাখন সৰু কিন্তু নিভাঁজ হনৰ উক্তিটো কাৰ আছিল? উত্তৰ উক্তিটো আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ। সুজাম্য সম শব্দৰ অৰ্থ কি? সুজাম্য সম শব্দৰ অৰ্থ হ'ল নিজক সৃষ্টি কৰোঁ বা জন্মগ্ৰহণ কৰোঁ। ধৰ্মগ্লানি মানে কি? ধৰ্মগ্লানি মানে হ'ল ধৰ্মৰ অৱনতি। অলংকাৰ কি? ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা শব্দ বা বাক্যৰ গঠনেই হ'ল অলংকাৰ। আমাৰ ছাৰৰ প্ৰকৃত নাম কি? আমাৰ ছাৰৰ প্ৰকৃত নাম আছিল ধৰণীধৰ বৰুৱা। চ' এইখিনি আছিলে 7টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত দুই নম্বৰৰ প্ৰশ্নৰ আনচাৰখিনি আলোচনা কৰিম। প্ৰশ্ন 2 চমুকৈ উত্তৰ দিয়া যিকোনো 5টা। ক মহাপুৰুষ শংকৰদেৱৰ দুখন কাব্যৰ নাম লিখা। উত্তৰ মহাপুৰুষ শংকৰদেৱৰ দুখন কাব্যৰ নাম হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান আৰু ৰুক্মিণী হৰণ কাব্য। খ জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক কাক জনা যায়? জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক জনা যায়। অথৰ্ববেদ কি? ইয়াৰ প্ৰাচীন নাম কি? অথৰ্ববেদ হ'ল 4খন বেদৰ ভিতৰত এখন য'ত মন্ত্ৰ, যাদু আৰু চিকিৎসা বিজ্ঞানৰ বিষয়ে বৰ্ণনা আছে। ইয়াৰ প্ৰাচীন নাম হ'ল অথৰ্বাংগী ৰস। অথৰ্বাংগী ৰস বেদ হ'ল অথৰ্ববেদৰ প্ৰাচীন নাম। তাৰপিছত ঘ নম্বৰৰ প্ৰশ্নলৈ আহা। লক্ষীধৰ শৰ্মাৰ এখন গল্প আৰু এখন নাটকৰ নাম লিখা। এখন গল্পৰ নাম হ'ল অনাগতৰ অভিশাপ আৰু নাটক হ'ল নিৰ্মলা। ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা। উত্তৰ হ'ব বিলাসী সজা এই যুগৰ সাহিত্য। প্ৰথম ৰোমান্টিক কবিতাৰ 2টা বৈশিষ্ট্য লিখা। ৰোমান্টিক কবিতাৰ 2টা বৈশিষ্ট্য হ'ল 1 প্ৰকৃতিৰ প্ৰতি গভীৰ প্ৰেম আৰু প্ৰশংসা। 2 ব্যক্তিগত অনুভূতি আৰু কল্পনা প্ৰাধান্য। এতিয়া মই তোমালোকৰ আগত 3 নম্বৰৰ প্ৰশ্নটো তোমালোকক কৈ যাওঁ। ক নম্বৰ শংকৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শৰ মাজত কি পাৰ্থক্য আছিল? মাধৱদেৱ নামৰ পাঠ্যৰ আধাৰত বৰ্ণনা কৰা। নাইবা খ বিহুক অসমৰ জাতীয় উৎসৱ বুলি কোৱাৰ কাৰণ কি? তোমাৰ পাঠ্যৰ আধাৰত লিখা। তাৰপিছত ইয়াতে আছিলে 4 নম্বৰ প্ৰশ্নটো হ'ল চমু টকা লিখা যিকোনো 3টা চেলেছ, উপমা, ঝমক আৰু উৎপ্ৰেক্ষা। এই তোমালোকৰ 3 আৰু 4 নম্বৰৰ প্ৰশ্ন একেলগে দিম। তাৰ আগতে মই 1 আৰু 2 নম্বৰ প্ৰশ্নৰ উত্তৰসমূহ তোমালোকৰ স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। এইটো দেখা তোমালোকৰ প্ৰশ্ন জলেশ্বৰ HS স্কুল গোৱালপাৰা। এইটো 1 নম্বৰৰ প্ৰশ্নৰ তোমালোকে ধুনীয়াকৈ প্ৰিণ্ট কৰি দিয়া হৈছে। ইয়াৰ পৰা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। এইটো 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰসমূহ। অ'কে, 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰসমূহ তোমালোকে চোৱা। অলৰেডি মই মুখে তোমালোকৰ আগত মাতি গৈছোঁ। তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা।
এতিয়া দেখা তোমালোকে আৰু কেইটামান প্ৰশ্ন আছিল, এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। ঘ অংগ প্ৰথম চা। অ'কে, এতিয়া মই তোমালোকক কোৱাৰ দৰে 3 নম্বৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। 3ৰ ক কি আছিলে যে শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনত কেনেধৰণৰ পাৰ্থক্য থকা বুলি তুমি মাধৱদেৱ নামৰ পাঠ্যৰ বৰ্ণনা কৰিব দিছে। এইটো দেখা ইম্পৰ্টেণ্ট প্ৰশ্ন। কিমান 11, 13, 15 আৰু 17 বৰ্ষত আহিছিল। মাধৱদেৱ শীৰ্ষক প্ৰবন্ধত লিখক লক্ষীধৰ শৰ্মাই উল্লেখ কৰা মতে মাধৱদেৱৰ শক্তি আৰু প্ৰতিভা শংকৰদেৱতকৈ কোনো গুণে কম নাছিল, কিন্তু জীৱন দৰ্শনৰ ক্ষেত্ৰত দুয়োৰে মতাদৰ্শ আছিল বেলেগ বেলেগ। ইহ সংসাৰৰ পৰা মুক্তি দুয়ো বিচাৰে, কিন্তু শংকৰদেৱে সেই মুক্তি যাত্ৰাৰ জীৱনৰ অন্যান্য আনুষংগিক কাৰ্যবিলাক বাদ দি নগৈছিল। সমাজৰ উন্নতি যাতে সকলো বিষয়তে হয় সিও তেখেতৰ চেষ্টা আছিল। শংকৰদেৱৰ আদৰ্শ আছিল মানৱ আৰু মানৱ সমাজৰ সৰ্বাংগীন উন্নতি সাধন কৰা। এতিয়া দেখা ইয়াতে আছে কি আছিল, আনহাতে মাধৱদেৱৰ আদৰ্শ আছিল গৃহ সংসাৰৰ সকলো মায়া মোহ ত্যাগ কৰি যি প্ৰকৃত সত্য বস্তু যাৰ দ্বাৰা আত্মাক মুক্তি দিব পাৰি সেই সাৰ পদাৰ্থৰ একানপতীয়া সেৱা কৰা। শংকৰদেৱ উদাৰ আৰু মাধৱদেৱ গভীৰ। এই মহাপুৰুষ দুজনৰ জীৱন দৰ্শনৰ পাৰ্থক্য। এতিয়া অথবা প্ৰশ্নটোৱে আহা। অথবা প্ৰশ্নটোত আছিলে যে বিহুক অসমৰ জাতীয় উৎসৱ বুলি কোৱা হয়। তোমাৰ পাঠ্য প্ৰবন্ধৰ সহায়ত চমুকৈ লিখা দেখা। বিহু আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতীক স্বৰূপ। সমন্বয়ৰ বৰভেটি ৰচনা কৰা বিহু আমাৰ জাতীয় জীৱনৰ সংহতিৰ এনাজৰী। বিভিন্ন সময়ত অসমলৈ অহা বিভিন্ন জনগোষ্ঠীৰ জাতিগত সংমিশ্ৰণ আৰু সহিষ্ণুতা আৰু পাৰস্পৰিক ভাৱৰ বিনিময়ত বিহু উৎসৱ গঢ় লৈ উঠিছে। সকলোৰে সামূহিক ৰংগনি লৈ বিহু সংস্কৃতি শ্ৰীবৃদ্ধি কৰিছে। বিহু আমাৰ বিভিন্ন জনগোষ্ঠীৰ মিলন হেতু আৰু সংহতিৰ প্ৰতীক। বিহুত আৰ্য অনাৰ্যৰ মধুৰ মিলন ঘটিছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই উৎসৱ পালন কৰা হয় বাবে বিহুক অসমৰ জাতীয় উৎসৱ বুলি কোৱা হয়। এতিয়া তোমালোকৰ প্ৰশ্ন 4ত আছিলে চমু থকা। এতিয়া তোমালোকৰ চমু টকাবিলাকৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে লৈছোঁ তোমালোকৰ শ্লেষ। এটা শব্দকে স্বাৰ্থবোধক অৰ্থত ব্যৱহাৰ কৰিলে তাক শ্লেষ বলে। যেনে নৰক বিনাশন কৃষ্ণ। এই বাক্যটোত নৰক বিনাশন ইয়াত দুটা অৰ্থ কৰিব পাৰি। এক হ'ল নৰকৰ ভয় নাশ কৰোতা আৰু ইটো হ'ল নৰক নামৰ অসুৰৰ বিনাশকাৰী। একেটা শব্দ দুটা অৰ্থ লগ লাগি থকা বাবে হৈছে শ্লেষ। নিৰ্গুণ কৃষ্ণৰ গুণে গাৱে সদা বয়সীয়া তথাৎ নিৰ্গুণ গুণহীন আৰু গুণৰ অতীত এই দুটা শব্দৰে পংক্তিটোত শ্লেষ ব্যৱহাৰ হয়। হে প্ৰভু মোৰ বাঞ্ছিত বৰদান কৰা। ইয়াতে দেখা এইটো কি হ'ল, ইয়াত বৰ এটা অৰ্থত আশীৰ্বাদ আৰু আন এটা অৰ্থত দৰা বা স্বামী। এতিয়া মই তোমালোকৰ আগত উপমাৰ বিষয়ে অলপ আলোচনা কৰিম। উপমা স্পষ্ট আৰু বৈচিত্ৰ্যজনক সাদৃশ্যকে উপমা বোলে। এই সাদৃশ্য গুণ হ'ব পাৰে, ক্ৰিয়াগত হ'ব পাৰে বা গুণ আৰু ক্ৰিয়া উভয়গত হ'ব পাৰে। যেনে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিয়ে বৰণেৰে ঢকা। দেখা ইয়াত উপমেয় হিয়াখনি উপমান জেতুকা পাত সামান্য ধৰ্ম সেউজী
বননি বৰণ ভাৱাৰ্থ স্নিগ্ধ শীতল উপমা বাচক শব্দ হ'ল দৰে। ইয়াতে আৰু এটা আছে দেখা, সভাখন ভৈল যেন নিৰ্মল গগন, ৰাজাসাপ ভৈল যেন নক্ষত্ৰ শোভন। ইয়াত গগন নক্ষত্ৰ উপমান, সভাখন সভাসব উপমেয়। তাৰপিছত উৎপ্ৰেক্ষা, উপমান আৰু উপমেয়ৰ মাজৰ প্ৰবল সাদৃশ্য থকা বাবে উপমেয় যদি উপমান বুলি সন্দেহে উপজে তাক উৎপ্ৰেক্ষা বোলে। যেনে পৰ্বতীয়া জুৰিটিৰ জিৰজিৰণিত শুনো যেন বিননিৰ সুৰ, জুৰিৰ জিৰজিৰা গুচি কবিৰ কাণত বিননিৰ সুৰ হৈ পৰিল। উপমেয় জিৰণিত বিননি বা খাদ্য অধ্যয়বসানহে পুৰা অধ্যয়সান নহয়, কাৰণ জিৰণিৰ অস্তিত্ব সমূলে বিলোপ হোৱা নাই, কেৱল বিননিৰ পক্ষত সন্দেহটো উৎকট হোৱাত বিননি ৰূপে কবিৰ মনত এক হৈ পৰিছে। এইটো আৰু এটা দিছে, উৰু যুগল সুকোমল ৰাম যে কদলি, জংঘা দুই বৰ্তুল কুণ্ডতে আহিল বলি। তোমালোকে এইটো লিখিব পাৰা। এতিয়া দেখা যমক অলংকাৰ তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। এইখিনি আছিলে যমক অলংকাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু। থেংক ইউ।